প্ৰথম কথা আমি ই ৰিক্সা বিৰোধী নহয়, কিন্তু ই ৰিক্সা চলক আমিও চলিব লাগিব। পৰিবহণ বিষয়া আৰু চক্ৰ বিষয়া দুয়োৰে তত্বাৱধানত হালুৱাটিং থানাত মিটিংখন হ'ল, য'ত তেওঁলোকে ক'লে যে আমি এই বস্তুটো সমাধান কৰিম, কিন্তু তেওঁলোকে একো খবৰ নিদিলে। আজি প্ৰায় ছমাহ উকলি গ'ল আৰু আমি প্ৰায় 10 দিনমান সময় চাম। তাৰ পাছত আমি আপোনাৰ বিধায়ক, বিভাগীয় মন্ত্ৰী তেওঁলোকৰ কাষ চাপিম। গতিকে ই ৰিক্সা চলক আমাৰ আপত্তি নাই, কিন্তু এটা সীমা বান্ধি দিয়ক। তেওঁলোকে ইয়ালৈকে চলক, যেনেকৈ আমাৰ এটা ৰোড পাৰ্মিট দিছে, আমি ইয়াৰ পৰা তালৈকে চলাব পাৰোঁ, তেনেকৈ তেওঁলোককো এটা সীমা বান্ধি দিয়ক। তেওঁলোকৰ আচলতে পাৰ্মিট বোলা বস্তুটো নাথাকে। তেওঁলোকে আচলতে ৰোড কানেক্ট কৰিব লাগে, কিন্তু তেওঁলোকে মূল পথত চলিছে। যেনেকৈ আমাৰ পাৰ্মিট থকা গাড়ীখিনি আমাৰ ধৰক গেলেকীৰ পৰা হালুৱাটিঙলৈকে পাৰ্মিট আছে, তেওঁলোকৰ কোনো পাৰ্মিট নাই। তেওঁলোকে গেলেকীৰ পৰা আমগুৰিলৈকে চলি দিছে, আমিতো যাব নোৱাৰিছোঁ আমগুৰিলৈকে। নেশ্যনেল হাইৱেত চলি আছে, মূল পথত চলি আছে। আমাৰ মতেতো তেওঁলোকৰ পাৰ্মিট বোলা বস্তুটো নাই। তেওঁলোকে এটা নিউজত আমিতো চাই থাকোঁ, তেওঁলোকে গলিত চলিব লাগে বা তেওঁলোকে মূল পথটো কানেক্ট কৰিব লাগে। অন্যান্য জিলাবিলাকত যেনেকৈ ই ৰিক্সাৰ ওপৰত প্ৰশাসনে পদক্ষেপ লৈছে, আমাৰ শিৱসাগৰ জিলাত বিশেষকৈ আমাৰ এই সীমামূৰীয়া অঞ্চলৰ বৰ্ডাৰ ৰাস্তাটোত কোনো ধৰণৰ পদক্ষেপ লোৱা নাই। বহুবাৰ আমি স্মাৰকপত্ৰ দিছোঁ জিলা পৰিবহণ বিষয়া মহোদয়ক আৰু উপায়ুক্ত মহোদয়কো। যদি তেওঁলোকে এই বিষয়টি নিষ্পত্তি 10 দিনৰ ভিতৰত নকৰে, তেন্তে আমি সাংসদ, বিধায়ক আৰু বিভাগীয় মন্ত্ৰীৰ কাষ চাপিম। এই সংবাদমেলৰ যোগেদি চৰকাৰ প্ৰশাসনক অৱগত কৰাওঁ যে অনাগত 10 দিনৰ ভিতৰত যদি আমাৰ দাবীসমূহ পূৰণ নকৰে, তেন্তে আমি যিকোনো ধৰণৰ গণতান্ত্ৰিক কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। ই ৰিক্সা আৰু মেজিকৰ মাজত আজি বহুদিনৰ পৰা সংঘাতৰ সৃষ্টি হৈ আছে। এই সংঘাতৰ বিষয়টো আমি চৰকাৰ আৰু প্ৰশাসনৰ দৃষ্টিগোচৰ কৰোৱা। যিহেতু আমি গেলেকী আৰু হালুৱাটিং লাইনটো প্ৰায় 15 কিলোমিটাৰ ৰাস্তা 24খন মেজিক চলাই প্ৰত্যেকে নিজৰ নিজৰ ঘৰৰ পৰিয়াল পোহপাল দি আহিছোঁ। আৰু আমাৰ ইয়াৰ সকলো সদস্যই মেজিক চলাই নিজৰ পৰিয়াল পৰিচালনা কৰি আহিছে। কিন্তু বিগত 2 বছৰৰ পৰা আমাৰ লাইনটোত কিছু বেটেৰী ৰিক্সা আহি চলিবলৈ আৰম্ভ কৰিছে, যিসকলে আমাৰ লাইনটোত যথেষ্ট বিশৃংখলতাৰ সৃষ্টি কৰিছে, যাৰ ফলত আমাৰ দৈনন্দিন বিভিন্ন ধৰণৰ হাই কাজিয়া সংঘাতৰ সৃষ্টি হৈছে। গতিকে ইয়াৰ সমাধানৰ সূত্ৰ বিচাৰি আমি আমাৰ স্থানীয় থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক অৱগত কৰাওঁ। তেওঁ আমাক জিলা পৰিবহণ বিষয়াৰ ওচৰলৈ যাবলৈ আমাক নিৰ্দেশ দিছিল। তেওঁৰ কথামতে আমি জিলা পৰিবহণ বিষয়াৰ ওচৰলৈ গৈ আমি পৰ্যায়ক্ৰমে কেইবাখনো স্মাৰকপত্ৰ প্ৰদান কৰা হৈছিল, কিন্তু আমি জিলা পৰিবহণ বিষয়াৰ ফালৰ পৰা কোনো ধৰণৰ ৰেছপন্স নাপালোঁ, যাৰ পাছত আমি জিলা উপায়ুক্ত মহোদয়ৰ ওচৰলৈ যাবলৈ বাধ্য হ'লোঁ।